আপোনাৰ ভৰিৰ তলত মাটি নাই, আপুনি মানে শিৱসাগৰ সমষ্টিৰ পৰা হৰাটো 200% মানে তেওঁ হেৰি দিছে, মানে গেৰেণ্টি দিছে যে আপুনি হাৰিব, আপোনাৰ ভৰিৰ তলত মাটি নাই, আৰু আপুনি নিজৰ কথা চিন্তা কৰক, তেওঁৰ কথা চিন্তা কৰিব নালাগে। অ'কে, মানে ৱাজিদ আলী চৌধুৰী দাদাৰ সমষ্টিলৈ মই গৈছিলোঁ, আৰু যাওঁতে মানে মই যিহেতু আমি মিত্ৰ দলৰ মানুহ, মই সঁচা সঁচিকৈ ক'বলৈ গ'লে ৱাজিদদাৰ বিৰুদ্ধে মই একো কোৱা নাই। কিন্তু ৰাইজে এটা থিয়ৰী আছিলে যে ৱাজিদদা 25 বছৰ নে 20 বছৰ তাত MLA হ'ল, কিন্তু ৰাস্তাটো নাই। আৰু সঁচাকৈ মই যেতিয়া যিটো ৰাস্তাত গৈছিলোঁ, মানে আমিতো নিজৰ গাড়ী, আমাৰ গাড়ী নোযোৱা হৈ গ'ল, গুৱাহাটীৰ পৰা যোৱা গাড়ীকেইখন নোযোৱা হৈ গ'ল। তাত লোকেল গাড়ী দুখন আমাক দিলে, আৰু সেই লোকেল গাড়ীত আমি গ'লোঁ, তাৰ স্থানীয় গাড়ীত গ'লোঁ। যাওঁতে যিটো পৰিৱেশ, ৰাস্তাত নায়েই তাত। ক'ৰবাত পথাৰৰ মাজেদি গৈছোঁ, ক'ৰবাত বালিৰ মাজেদি গৈছোঁ, ক'ৰবাত নদীৰ এৰাসুতিৰ মাজেদি গৈছোঁ। তো মই কেৱল ডেভেলপমেণ্টৰ কথাহে কৈছিলোঁ। মই কৈছিলোঁ যে 25 বছৰ MLA হৈ থাকি যদি মোৰ সমষ্টিত মই এনেকৈ কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই পদত্যাগ কৰিম, মই আৰু ইলেকশ্যন নেখেলোঁ, মই এনেকৈ বুলিয়ে কৈছিলোঁ। তাৰ বাহিৰে ৱাজিদদাৰ প্ৰতি মোৰ পূৰ্ণ মানে সমৰ্থন আছে। ৱাজিদদা সংখ্যালঘু সম্প্ৰদায়ৰ এজন অত্যন্ত ডাঙৰ নেতা। কিন্তু আমি এটা কথা মানিব লাগিব যে আমি সংখ্যালঘু সম্প্ৰদায়ক নিৰাপত্তা দিয়াৰ লগে লগে সেই অঞ্চলৰ ডেভেলপমেণ্টৰ প্ৰতিও আমাৰ দায়বদ্ধতা থাকে। কিন্তু যদি আমি 25 বছৰ শাসন কৰি 25 বছৰ ক্ষমতাত থাকি অঞ্চলটোলৈ যদি মিনিমাম কামকেইটা কৰি নিদিওঁ, ৰাস্তাকেইটা বনোৱা, নদী ভাঙা, গৰাখহনীয়া অঞ্চলটোৰ সুব্যৱস্থা কৰি নিদিওঁ, তেতিয়াহ'লে মানে মানুহে সেইটোক লৈ ভাল নাপায়, এণ্টি ইনকামবেঞ্চি থাকে। মই তাৰ বাহিৰে একদম সঁচা কথা কৈছোঁ, ৱাজিদদাৰ বিৰুদ্ধে মই এটাও শব্দ কোৱা নাই। পাব্লিকে তলৰ পৰা চিঞৰিছে, মই কৈছোঁ ঠিক আছে, ৱাজিদদাৰ প্ৰতি মোৰ সমৰ্থন আছে। আৰু যদি আমাৰ ৱাজিদদা যদি তাৰ হেৰিয়াৰ আমাৰ মিত্ৰজোঁটৰ তেখেত প্ৰাৰ্থী হয়, আমাৰ বিৰোধী ঐক্য মঞ্চৰ যদি প্ৰাৰ্থী হয়, মই তেখেতৰ সেই কেম্পেইন কৰিব যাম। গতিকে এতিয়া বেছিকৈ মোৰ বিৰুদ্ধে গাই থাকিলে পিছত মই নাযামহে, তেতিয়া তেখেতৰহে লোকচান হ'ব। তেওঁতো কৈছে যে অখিল গগৈ মিত্ৰতা কৰিব নাই, এইবিলাক কথা কৈ ফুৰিছে, আমাৰ বিশ্বাসেই নহয় তেওঁ যে মিত্ৰতা কৰিব। নাই, মিত্ৰতাটো হ'বই এইকেইদিনত। তেওঁ সন্দেহ প্ৰকাশ কৰিছে আপুনি মানে নহয়, তেখেতে গম নাপায় চাগে, আমাৰ লগত সঘন যোগাযোগ চলি আছে। মিত্ৰতা হ'বই, এইকেইদিনতে আলোচনা হ'ব মই জনামতে। আৰু বোধহয় মই যিমান দূৰ জানো 31 জানুৱাৰীৰ আগত আমাৰ মিত্ৰতা ফাইনেল হৈ যাব। আৰু আমি ৰাইজৰ দলেও বিচাৰি আছোঁ যে সোনকালে মিত্ৰতাটো হৈ যাওক। আৰু মই যিমান দূৰ খবৰ পাইছোঁ, কংগ্ৰেছৰো একেই ষ্টেণ্ড এতিয়া, যে তেওঁলোকেও সোনকালে মিত্ৰতাটো শেষ কৰি দিয়াটো বিচাৰিছে। মই যিমান দূৰ শুনি আছোঁ দেই, মইতো আপোনালোকক ক'ব নোৱাৰোঁ সেইটো কথা, যিমান দূৰ মই শুনি আছোঁ 31 জানুৱাৰীৰ আগত আমাৰ মিত্ৰতাৰ কাম কাজবিলাক শেষ হৈ যাব। গতিকে যদি ৰাইজৰ দলে পায় সেইটো সমষ্টিত, তেতিয়াহ'লে ৱাজিদদাই আমাৰ হৈ লাগিব। আৰু যদি ৱাজিদদাই পায় সেইটো সমষ্টি, তেতিয়াহ'লে ৱাজিদদাৰ কাৰণে আমি লাগি দিম। গতিকে মোক আৰু সভাপতিজনক এনেকৈ গালি পাৰি থাকিলে ক'ত হ'ব। মইতো প্ৰেক্টিকেল ফিল্ডত যাওঁতে ৰাইজে কোৱা কথা এটা মই ৰিপিট কৰি দিছোঁ অকল। কিন্তু তেওঁ কৈছে যে সংখ্যালঘু য'ত চিটিং MLA আছে তাত সোমাই পেলাই আপুনি চিটিং MLA মানে মোক মই আপোনাক এটা কথা কওঁ যে বেচিকেলি আমি সোমাইছোঁ AIDFৰ সমষ্টিবিলাকত। বেচিকেলি এটা দুটাত আৰু ক'ৰবাত কংগ্ৰেছ যদি MLA আছে এটা বা দুটাত, যেনেকৈ ধৰক তেখেতৰ সমষ্টিটো মানে আমি নহ'লে নোসোমালোহেঁতেন, যথেষ্ট এণ্টি ইনকামবেঞ্চি আছে কাৰণে মানুহৰ মাজত, নহ'লেতো আমি কংগ্ৰেছৰ সমষ্টিবিলাকলৈ যোৱাই নাই। আমি যিবিলাক সমষ্টিলৈ গৈছোঁ চাওক, আমি ঢিঙলৈ গৈছোঁ, আজি মই ঢিঙলৈ গৈছোঁ, কংগ্ৰেছৰ সমষ্টিত যোৱা নাই নহয়। মই দলগাঁও গৈছোঁ, কংগ্ৰেছৰ সমষ্টিত যোৱা নাই নহয়।
আপোনালোকে যদি চায় এটা এটাকৈ, মই কালি আহিছোঁ ইয়াৰ পৰা কি কয় এইটো আপোনাৰ বিলাচীপাৰাৰ পৰা। বিলাচীপাৰাতো কংগ্ৰেছ নাই, AIDF আছে, আপোনালোকে নিশ্চয় জানে। মই যিকেইটা সমষ্টিলৈ গৈছোঁ সেই সমষ্টিকেইটা মানে AIDFৰ সমষ্টি, আৰু এটা মাত্ৰ সমষ্টি পৰি গৈছে কি কয় আপোনাৰ এইটো আমাৰ ৱাজিদদাৰ সমষ্টিটোৰ নাম কি আছিলে আমাৰ বীৰসিং জৰুৱা, এটা মাত্ৰ সমষ্টি পৰিছে। আৰু সেই সমষ্টিটোত গৈছোঁ এটা কাৰণতে যে তাত সাংঘাতিক ধৰণে এণ্টি ইনকামবেঞ্চি এটা গঢ়ি উঠিছে। যদি আমি নাযাওঁ তেতিয়াহ'লে তাত AIDF সোমাই দিব, যিহেতু এণ্টি ইনকামবেঞ্চি আছে, দীৰ্ঘদিন ধৰি যিহেতু আছে। সেইকাৰণে মই ভাবোঁ যে কথাবিলাক প্ৰেক্টিকেল হ'ব লাগে। আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও বাক্য কোৱা নাই। ক'ৰবাত কোনোবাই মানে স্থানীয়ভাৱে স্থানীয় দুটা এটা সমস্যাৰ ক্ষেত্ৰত, যেনেকৈ ধৰক এইটোৱেই বীৰসিং জৰুৱাত স্থানীয় ৰাস্তাটোৰ বিষয়ে কৈছোঁ, তাৰ বাহিৰে কংগ্ৰেছৰ বিৰুদ্ধেতো এটাও কোৱা নাই। আমি একেলগতে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ বদৰুদ্দিন আজমলক একেলগতে এফালে কংগ্ৰেছ এফালে ৰাইজৰ দলে ধৰি দলিয়াই দিম বুলিহে কৈ আছোঁ ব্ৰহ্মপুত্ৰলৈ। কিন্তু তেওঁতো কৈছে যে আপোনাৰ ভৰি তলৰ মাটি নাই, আপুনি হৰাটো মানে নিশ্চিত বুলি তেওঁ কালি তেওঁ কৈছে। আপুনি ইমান কঠোৰ সমালোচনা কৰিছে। সেইটোতো আমাৰ শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, আৰু মোৰ বৰ বেছি আপত্তিও নাই। যদি শিৱসাগৰৰ ৰাইজে মোক হৰুৱাই দিয়ে সেইটোতো মোৰ আপত্তি নাই। আৰু আপোনালোকে শিৱসাগৰলৈ গৈ চাই ল'ব, যিজন মানুহে, মই অসমৰ মুখ্যমন্ত্ৰী, অসমৰ এই সময়ৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ফিগাৰটোক মই দাবী কৰি আছোঁ যে আপুনি শিৱসাগৰলৈ আহক, আমি আপোনাৰ লগত ইলেকশ্যন খেলোঁ। মোৰ যদি জনভিত্তিয়ে নাই, মই বাৰু এনেকৈ চেলেঞ্জ কৰি থাকিব পাৰিম নেকি? আপুনি নিজে কওক। আপুনি নিজে কওক, যদি শিৱসাগৰত মোৰ জনভিত্তি নাই, তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক তালৈ এনেকৈ প্ৰত্যাহ্বান জনাই থাকিব পাৰিম নেকি যে আপুনি আহক ইলেকশ্যন খেলিবলৈ? মই কেলৈ প্ৰত্যাহ্বান জনাই আছোঁ? শিৱসাগৰ হ'ল অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ একদম আটাইতকৈ ঐতিহ্যপূৰ্ণ ঠাই। সেই ঠাইৰ মানুহে 1250 টকাৰ অৰুণোদয় চাই ভোট নিদিয়ে। সেই ঠাইৰ মানুহে অৰুণোদয় ল'ব, দুখীয়া মানুহবিলাকে অৰুণোদয় ল'ব, কিন্তু অৰুণোদয় লৈ তেওঁলোকে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে আমাৰ শিৱসাগৰৰ মানুহ মানে স্বাভিমানী অসমীয়া। গতিকে শিৱসাগৰৰ কথাটো ৱাজিদদাই নাজানিব। শিৱসাগৰত সংখ্যালঘু পলিটিক্স নচলে, তাত অসমীয়া জাতীয়তাবাদৰ পলিটিক্স চলে। তাত অসমৰ প্ৰগতিশীল জাতীয়তাবাদ, প্ৰমোদ গগৈ, আমাৰ গুৰুত্বপূৰ্ণ, আপোনালোকে নিজে চাই লওক কোন কোন তাত জয়ী হৈছে। গতিকে শিৱসাগৰটোৰ কথা তেখেতে ভাবিব নালাগে, এইটো মই ভাবি ল'ম। বীৰসিং জৰুৱাৰ কথাটো দাদাই ভাবি ল'লে হ'ল। দাদাৰ প্ৰতি মোৰ শুভেচ্ছা আছে। যদি তেখেতে ছিটটো পায় তেতিয়াহ'লে তেখেতৰ হৈ খেলিম, আৰু যদি আমি ছিটটো পাওঁ তেখেতে আমাক সহায় কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।